যোৱা দুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা পোষ্ট দিছিলে আৰু পোষ্টটো তেনেকুৱা কৈছিলে যে ৰাজ্য এটা পইণ্ট আছে মই পইণ্টটো আপোনালোকক দেখুৱাওঁ ৰাজ্য চৰকাৰৰ চাকৰিত 3% সংৰক্ষণ ঠিক আছে আৰু পোষ্টটো আছিলে কি চাহ জনজাতিসকলৰ উন্নয়ন আৰু অগ্ৰাধিকাৰ প্ৰদানেৰে গ্ৰহণ কৰা কল্যাণমূলক পদক্ষেপ দ্যাট মিনছ চাহ জনজাতিসকলৰ বাবে ৰাজ্য চৰকাৰৰ চাকৰিত 3% ৰিজাৰ্ভেশ্যন দিয়া হৈছে তাৰমানে কি কৈছে চাহ জনজাতি টি গাৰ্ডেনত যিসকল ষ্টুডেণ্ট আছে মানে টি ট্ৰাইবছৰ যিসকল কেণ্ডিডেট আছে যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত এপ্লাই কৰিছে তেওঁলোকে কি হ'ব 3% এক্সট্ৰা ৰিজাৰ্ভেশ্যন পাব দ্যাট মিনছ টোটেল যদি 12,600 পোষ্ট আছে এই 12,600 পোষ্টৰ 3% ৰিজাৰ্ভেশ্যন থাকিব টি ট্ৰাইবছ কেণ্ডিডেটৰ কাৰণে দ্যাট মিনছ ইয়াৰ পৰা বুজা গ'ল এপ্ৰক্স 300+ সিট কিন্তু টি ট্ৰাইবছৰ কেণ্ডিডেটৰ কাৰণে মাইনাছ হৈ যাব তো বাকি সিটৰ মানে ওপৰতে আপোনাৰ জেনেৰেল OBC MOBC SC ST কম্পিটিশ্যনখিনি হ'ব ঠিক আছে তো যোৱা দুই দিন পূৰ্বৰ এইটো নটিছ এটা আছিলে তো মই আপোনালোকক দেখুৱালোঁ আৰু লগতে এটা কথা ইয়াতে মেনশ্যন কৰিব বিচাৰিম যে যোৱা বহুদিন পূৰ্বে CM ছাৰে কৈছিলে যে যিসকলৰ ঘৰত মানে যিসকল ফেমিলিত গভৰ্ণমেণ্ট চাকৰি নাই মানে যিসকল ফেমিলিত কোনো এজন মেম্বাৰে আজিলৈকে কোনো চৰকাৰী চাকৰি কৰা নাই তেওঁলোকে 10% এক্সট্ৰা মাৰ্কছ পাব তো ইয়াৰ ওপৰতে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কেবিনেট এপ্ৰুভ ডিচিশ্যন হোৱা নাই ঠিক আছে এইটো অকল মানে তেখেতে কৈছিলে পাব বুলি দ্যাট মিনছ কেবিনেট এপ্ৰুভ হোৱা নাই মষ্ট প্ৰবেবলি মোৰ যিমান দূৰ মনত আছে বা যদিও হৈছে কিন্তু ইয়াৰ কিন্তু অফিচিয়েল নটিফিকেশ্যন একো অহা নাই ঠিক আছে তো ইয়াৰ ওপৰত নেজানো কি হ'ব বাট এতিয়ালৈকে এইখিনি আপডেট আহিছে যে ৰাজ্য চৰকাৰৰ চাকৰি টি ট্ৰাইবছ কেণ্ডিডেটসকলে 3% সংৰক্ষণ পাব নট অনলি এডিআৰই বাকি বিভিন্ন এক্সামবোৰতো ঠিক তেনেদৰে পাব তো এডিআৰইৰ এক্সাম ডেট আজি পালে আপোনালোকে অলপ আগত মই ভিডিঅ' দিছিলোঁ এক্সাম ডেট মিনছ এক্সাক্ট এক্সাম ডেট হায়াৰ ছেকেণ্ডেৰী এক্সাম কেতিয়া হ'ব দ্যাট মিনছ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা কেতিয়া হ'ব গ্ৰেজুৱেট লেভেলৰ 29 ছেপ্টেম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 15 ছেপ্টেম্বৰ আৰু 27 অক্টোবৰ গ্ৰেড 4ৰ পৰীক্ষা হ'ব ঠিক আছে তো এক্সাক্ট ডেট দিয়া হৈছে তো প্ৰিপাৰেশ্যন আৰম্ভ কৰক প্ৰিপাৰেশ্যনৰ কাৰণে দুটা সিৰিজ আমাৰ চেনেলত চলি আছে এটা সোশ্যাল ষ্টাডিজ ফ্ৰী সিৰিজ আৰু ফ্ৰী কমপ্লিট মেথমেটিক্স সিৰিজ ঠিক আছে য'ত গোটেইখিনি কমপ্লিট কৰোৱা হ'ব যদি আপুনি চাকৰি পাব বিচাৰে তেন্তে এই সিৰিজবোৰ কমপ্লিট কৰক আৰু টেলিগ্ৰাম চেনেলত ডেফিনেটলি থাকিব টেলিগ্ৰাম চেনেলত স্পেচিয়েলি আমি ইংলিছৰ কোৰ্সখিনি কৰাই আছোঁ কোৰ্স ইন দ্য সেন্স কোৰ্স বুলি নকওঁ যিখিনি আপোনাৰ পেছেজ আৰু কম্প্ৰিহেনছন 50 মাৰ্ক থাকিব তাৰে প্ৰেক্টিছ সেটবোৰ প্ৰভাইড কৰি আছোঁ ফ্ৰীলি টেলিগ্ৰাম চেনেলত ডেইলি এটাকৈ পেছেজ প্ৰভাইড কৰা হয় লাহে লাহে আৰু বাঢ়িব এইখিনি আপোনালোকে প্ৰেক্টিছ কৰক টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন আছে জয়েন কৰি ল'ব তো থ্যাংক ইউ সো মাচ